মইনো ঘোঁৰা ঘাঁহ কাটি আছিলোঁ নেকি ইমান দিনে, নে মাৰ্বল গুটি খেলি আছিলোঁ, নে টাং গুটি খেলি আছিলোঁ, সেইটো প্ৰমাণ হ'ব। মোৰ নিজকো জুখিবলৈ মই সুবিধাকণ পাম। সেই অখিল গগৈ য'তে থাকে তাতে কণ্ট্ৰল লগাব। বিৰোধী যিমানে যি নকৰক, আজি তাৰিখত বিৰোধী কথা নুশুনে। আজি তাৰিখত তেওঁ যদি নিৰ্বাচনত প্ৰতিনিধিত্ব কৰে, বেয়াকৈ বিধ্বস্তভাৱে তেওঁ তাত পৰাজিত হ'ব, সেয়া এক প্ৰকাৰে নিশ্চিত হৈ পৰিছে। সেই অখিল গগৈ য'তে থাকে তাতে কণ্ট্ৰল লগাব। আৰু আজি এই বিৰোধী ঐক্য মঞ্চটো এই কণ্ট্ৰল লগোৱাৰ কথা কৈছে। তেওঁ ফেচিছ কৈছে, মেছেজ কৈছে, বেচিছ কৈছে, সেইটো প্ৰসংগত মই একোৱে ক'ব বিচৰা নাই। খালি এটাই মই ক'ব বিচাৰিম, আজি তাৰিখত বিৰোধীয়ে যজ্ঞ কৰক। বিৰোধী ঐক্য মঞ্চই যদি ইয়াত বোলে 24 ঘণ্টা মৌন বোলে প্ৰাৰ্থনা কৰিছে, বিৰোধী ঐক্য মঞ্চই বোলে কিবা বোলে চকু মুদি পেলাই বোলে নিদ্ৰাত তেওঁলোকে বোলে মৌন বোলে প্ৰাৰ্থনা কৰিছে, তেওঁলোকে বোলে এবছৰ ধৰি প্ৰাৰ্থনা কৰিছে। এতিয়া হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আজি এই নেতৃত্বত অসম এটা সোণালী অধ্যায় আৰম্ভণি হ'বলৈ ধৰিছে। ই দিশত জনজাতীয় লোকসকলৰ কাৰণে আজি এটা সুৰক্ষাৰ এটা সুৰক্ষিত আমাক প্ৰদান কৰা এখন চৰকাৰ আমি পাইছোঁ বুলি অনুভৱ কৰিছে। চাহ জনগোষ্ঠীৰ লোকসকলে হওক, ইয়াত যিসকল যুৱচামে হওক, ইয়াত যিসকল নিবনুৱা চামে হওক, আজি এটকাও নিদিয়াকৈ চাকৰি পোৱা লৈ পেলাই এটা তেওঁলোকে আশাৰ পথ দেখা পাইছে। 1.5 লাখৰ ওচৰা-ওচৰি নিযুক্তি, নতুনকৈ উদ্যোগ আহিব ধৰিছে, তাত নিযুক্তি পোৱা আশা সপোন দেখিছে। তেওঁলোকে পৰিয়ালক, দেউতাক মাক বৃদ্ধ বয়সক তেওঁলোকে আশাৰে তেওঁলোকে অসমৰ বাহিৰলৈ নগৈ, বা অসমত যিসকল অসমৰ বাহিৰত আছিল, আৰু তেওঁলোকে আজি অসমলৈ ঘূৰি আহিবলৈ ধৰিছে। এটা সোণালী অধ্যায়। আজি এই দুৰ্নীতি নোহোৱা হৈ পৰিছে। আজি দিশত এটা আনন্দ পৰিৱেশ, সংস্কৃতিৰ দিশত গুৰুত্ব প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। ইয়াত সুৰক্ষা দিশত গুৰুত্ব প্ৰদান কৰিছে, ড্ৰাগছৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে। সেইকাৰণে বিৰোধী ঐক্য মঞ্চৰ যিমানে এনেকৈ ৰিজৰ্টত কৰক, এনেকৈ ক'ৰবাত চাংঘৰত কৰক, এনেকৈ ক'ৰবাত নদী কিনাৰত কৰক, এনেকৈ ক'ৰবাত পাহাৰৰ কিনাৰত কৰক, এনেকৈ ক'ৰবাত উশাহ বন্ধ কৰি কৰক, তেওঁলোকে চকু মুদি পেলাই তেওঁলোকে কিবা এটা যজ্ঞ কৰক। বিৰোধী যিমানে যি নকৰক, আজি তাৰিখত বিৰোধী কথা নুশুনে ৰাইজে। শেহতীয়াকৈ মই কোৱা কথা নহয়, শেহতীয়াকৈ উপ নিৰ্বাচন কেইটা হৈ গ'ল। এই উপ নিৰ্বাচনত বিৰোধী কথা নুশুনিলে। আজি শেহতীয়াকৈ বিভিন্ন পৰ্যায়ত যদি আপোনালোকে চায়, তেওঁলোকে বিভিন্ন ধৰণৰ কথা আজি ঝুমুৰ বিনন্দিনী সময়তো ক'ব বিচাৰিছিল, কিন্তু ৰাইজে নুশুনিলে। স্বতঃস্ফূৰ্তভাৱে ৰাইজৰ সঁহাৰি আছিল। সেই দিশত যদি আপোনালোকে চায়, এটা সুন্দৰ অধ্যায় আৰম্ভ হ'ব ধৰিছে। ইয়াত ঐক্য মঞ্চই হীৰেণ গোহাঁই হওক, হীৰেণ গোহাঁইৰ দৰে আৰু 10জন বুদ্ধিজীৱীক আনি পেলাই তেওঁলোকে পৰামৰ্শ লওক। এই তেওঁলোকৰ কণ্ডল লাগিলেই। আৰু এক প্ৰকাৰে চাব গ'লে মোৰো হাওপাত আছে তাত। কাৰণ 21 জুন 2021 তাৰিখে, আজিৰ পৰা 4 বছৰ ওচৰা-ওচৰি আগত, মই যেতিয়া কংগ্ৰেছ দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টীৰ দলত আহিছিলোঁ, তেতিয়াও মই কৈছিলোঁ যে কংগ্ৰেছ দল ডুবন্ত নাও, কংগ্ৰেছ দল নিঃশেষ হৈ যাব, কংগ্ৰেছ দল শেষ হৈ যাব। আজি কংগ্ৰেছ দল আৰু বিৰোধী ঐক্য মঞ্চ শেষ হৈ যাব। চাব, মইনো ঘোঁৰা ঘাঁহ কাটি আছিলোঁ নেকি ইমান দিনে, নে মাৰ্বল গুটি খেলি আছিলোঁ, নে টাং গুটি খেলি আছিলোঁ, সেইটো প্ৰমাণ হ'ব। মোৰ নিজকো জুখিবলৈ মই সুবিধাকণ পাম।